নমস্কাৰ শিক্ষাগুৰুসকল, এক জৰুৰী নিৰ্দেশনা এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলাৰে এডিচি এডুকেশ্যন, ইন্সপেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিএমচি সকললৈ আহিছে। আৰু যাৰ বিষয়বস্তু হিচাপে আছে যে শিক্ষা হেতু এপত পেৰেণ্টছ গাৰ্জিয়েণ্টৰ মোবাইল নম্বৰ আপডেট কৰা। আৰু ইয়াত উল্লেখ কৰিছে যে আপোনালোকক জনোৱা হয় যে বেছিভাগ ক্ষেত্ৰতে পেৰেণ্ট গাৰ্জিয়েণ্টৰ মোবাইল নাম্বাৰবিলাকক ইনকাৰেক্ট পোৱা গৈছে, ভুল পোৱা গৈছে, যাৰ কাৰণে আমাৰ কল চেণ্টাৰ, বিদ্যা সমীক্ষা কেন্দ্ৰৰ কল চেণ্টাৰসমূহে গাৰ্জিয়েণ্ট বা পেৰেণ্টছৰ লগত কণ্টেক্ট কৰিব পৰা নাই। যোনবিলাক ক্ষেত্ৰত ল'ৰা ছোৱালী লং এবচেণ্টি আছে, বহু বেছি দিনৰ কাৰণে তেওঁলোক বিদ্যালয়ত অনুপস্থিত আছে, তেনে ল'ৰা ছোৱালীৰ গাৰ্জিয়েন বা পেৰেণ্টছৰ লগত কণ্টেক্ট কৰিব পৰা নাই। গতিকে এইটো ডিচাইড কৰা হৈছে যে প্ৰত্যেকজন ষ্টুডেণ্টৰ এগেইনষ্টত থকা পেৰেণ্ট বা গাৰ্জিয়েণ্টৰ মোবাইল নাম্বাৰবোৰ শিক্ষা হেতু এপত আপডেট কৰিব লাগিব আৰু তাক ভেৰিফাই কৰিব লাগিব। সেই গতিকে সকলো CRCC এইটো নিশ্চিত কৰিব লাগিব যে পেৰেণ্ট গাৰ্জিয়েনছৰ মোবাইল নাম্বাৰ তেওঁৰ জুৰিছডিকশ্যনত থকা স্কুলখিনিৰ মোবাইল নাম্বাৰ যাতে পেৰেণ্ট গাৰ্জিয়েণ্টৰ মোবাইল নাম্বাৰখিনি আপডেট হয় সেইটো তেওঁ নিশ্চিত কৰিব লাগিব। আৰু এই গতিকে এতিয়া স্পেচিয়েল ড্ৰাইভ চলোৱা হ'ব 14 মে'ৰ পৰা 28 মে' 2024 তাৰিখলৈকে, অৰ্থাৎ 14 মে'ৰ পৰা 28 মে'ৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ কৰা হ'ব। আৰু ইয়াৰ কাৰণে শিক্ষা হেতু এপত এডিট অপশ্যনটো এক্টিভেট কৰি দিয়া হৈছে। গতিকে প্ৰত্যেকজন CRCCকে নিজৰ আণ্ডাৰত থকা স্কুলসমূহ ভিজিট কৰিব লাগিব আৰু তেওঁলোকে এইটো নিশ্চিত কৰিব লাগিব যে প্ৰত্যেকজন ষ্টুডেণ্টৰে গাৰ্জিয়েন বা পেৰেণ্টছৰ মোবাইল নাম্বাৰটো যাতে আপডেট হয়, আৰু যদি ভুল আছে তেতিয়াহ'লে সেইটো যাতে শিক্ষা হেতু পৰ্টেলত এডিট কৰা হয়। আৰু এই ক্ষেত্ৰত CRCজনে এটা চাৰ্টিফাইড দিব লাগিব যে তেখেতৰ অধীনত থকা প্ৰত্যেকখন বিদ্যালয়ৰে প্ৰত্যেকজন ষ্টুডেণ্টৰ গাৰ্জিয়েণ্টৰ নাম্বাৰকেইটা শুদ্ধ আৰু এইকেইটা আপডেট কৰা হৈছে বুলি তেখেতে এটা চাৰ্টিফিকেট দিব লাগিব। গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰা হয়, অৰ্থাৎ DMC, DO, IS সকলক ৰিকুৱেষ্ট কৰা হয় যে তেওঁলোকে নেচেচেৰী ডাইৰেকশ্যন হেড টিচাৰসকললৈ আৰু CRC সকললৈ দিয়ে যাতে তেওঁলোকে ভেৰিফিকেশ্যন আৰু আপডেশ্যন প্ৰচেছটো ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন বা পেৰেণ্টছৰ মোবাইল নম্বৰৰ ভেৰিফিকেশ্যন আৰু আপডেশ্যনৰ যি প্ৰক্ৰিয়া সেইটো তেওঁলোকে চলায়, আৰু যাতে এইটো নিশ্চিত হয় যি নিৰ্দিষ্ট সময় বান্ধি দিয়া হৈছে 14 মে'ৰ পৰা 28 মে', সেই 14 মে'ৰ পৰা 28 মে'ৰ ভিতৰত যাতে এই কামখিনি সম্পূৰ্ণ হয়। আৰু তলত লিখিছে দ্য মেটাৰ মে বি ট্ৰিটেড এজ টপ মষ্ট প্ৰায়ৰিটি, আগভাগ লৈ পেলাই কামখিনি কৰিব দিয়া হৈছে। আৰু আহিছে এক্সিকিউটিভ ডাইৰেক্টৰ, তেখেত ফালৰ পৰা সমগ্ৰ শিক্ষাৰ তেখেতে চাইন কৰিছে। আৰু আপোনালোকে যদি তললৈ আহে দেখা পাব যোনটো চাৰ্টিফিকেটৰ কথা কোৱা হৈছিলে, CRCCয়ে যোনটো চাৰ্টিফিকেট দিব লাগিব সেই চাৰ্টিফিকেটটো ফৰ্মেটটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে নিশ্চয়। যদি কাৰোবাক প্ৰয়োজন হয় তেতিয়া তেওঁ স্ক্ৰীণশ্বট মাৰি পেলাই এই চাৰ্টিফিকেটটো উলিয়াই ল'ব পাৰিব। গতিকে ইনফৰ্মেশ্যনখিনি খুবেই ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, আৰু ইয়াৰ কাৰণে আমি ইচ্ছা কৰিলে আপডেট কৰি দিব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব যে আমি প্ৰত্যেকটো ষ্টুডেণ্টৰে গাৰ্জিয়েণ্টৰ নাম্বাৰ কালেক্ট কৰিব লাগিব। আমি এডমিশ্যন দিয়াৰ সময়ত নিশ্চয় এডমিশ্যন ৰেজিষ্টাৰত এই নাম্বাৰখিনি ৰাখিছোঁ, আৰু সেই নাম্বাৰখিনিৰ লগত শিক্ষা হেতুত থকা নাম্বাৰখিনি আমি মিলাই চাব লাগিব, ৰিজাই চাব লাগিব। যদি শিক্ষা হেতুত ভুলকৈ এণ্ট্ৰি কৰি থোৱা আছে বা পুৰণা আউটডেটেড নাম্বাৰ এটা তাত এণ্ট্ৰি কৰি থোৱা আছে, তেতিয়াহ'লে সেই নাম্বাৰখিনি আমি এডিট কৰি পেলাই নতুন আপ টু ডেট নাম্বাৰ আমি ভৰাব লাগিব। আৰু সেইকাৰণে আমি প্ৰথমতে ছাত্ৰ ছাত্ৰীৰ নম্বৰসমূহ, ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছৰ বা গাৰ্জিয়েণ্টৰ মোবাইল নাম্বাৰসমূহ আমি কালেক্ট কৰি ল'ব লাগিব। ধন্যবাদ।